আৰু এতিয়া যাব ওলাইছোঁ মই কলেজলৈ, মানে এখন ফৰ্ম জমা দিব আছে। আৰু গাইজ কলেজ আহি পালোঁ ৰ'ব, কিন্তু কলেজত আজি মানে ষ্টুডেণ্টে নাই। এতিয়া মানে 4:30মান বাজিল, তো গৰুকেইটা পথাৰৰ পৰা আনি থওঁ। এই গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালতো। আকৌ এটি নতুন ভ্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। পিছে বহুত দিন হ'লে গাইজ ভ্লগ দিয়া নাই, মানে আমাৰ কলেজত এক্সাম চলি আছিল, তো একমাহ ধৰি এক্সামেই চলিল। তো আজি মানে কাইলৈ শেষ হৈছে, আৰু এতিয়া যাব ওলাইছোঁ মই কলেজলৈ, মানে এখন ফৰ্ম জমা দিব আছে। আৰু গৰমৰ বন্ধ যিহেতু পৰিবই, তো আৰু কলেজ কেতিয়াবা খোলে, তো এখন স্কলাৰশ্বিপত ফৰ্ম দিব লগা আছে, তাৰ কাৰণে যাই আছোঁ। আৰু বতৰটো চাওকহে, একদম মানে সেমেকা বৰষুণে দি আছে, মানে এই ৰাতিপুৱাৰ পৰা এতিয়ালৈ প্ৰায় 10টামান বাজিল, তো বৰষুণে দি আছে। তো এতিয়া চাওঁ ৰ'বচোন, কলেজলৈ যাই লওঁ আৰু কি হয় দেখা যাওক। তেনেকৈ ওলাই দিলোঁ, গাড়ীবিলাকো নাহে বেছি, এই বৰষুণত ধৰি ওলাই নাই। ই ৰিক্সা মাখনতো চাৰ্জ দিব পৰা নাই লাইন যোৱাৰ বাবে। তো এতিয়া যাব ওলাইছোঁ এনেকৈ। আৰু এইফালে বকোৱাহে পালোঁ ৰ'ব, কিন্তু বকোটোহে একেই অৱস্থা, বৰষুণে দি আছে। আৰু যিহেতু বাৰিষা বতৰতো আৰু বৰষুণ দিবই, কিন্তু বৰষুণটো এৰা নামে লোৱা নাই। এনেকৈ যদি বৰষুণ নেৰে কিন্তু বানপানী হোৱাৰ সম্ভাৱনা আৰু আছে দেই। মাত্ৰ শুকাইছিলেহে পানী সিদিনাখন, আৰু যদি এনেকৈ বৰষুণ দি থাকে আৰু বানপানী হ'ব। আৰু এই ই ৰিক্সাবিলাকতো মানে বৰষুণ দিনত অহা বিৰাট দিগদাৰ, গোটেই বাওচিটা মাৰি পেলাই গোটেই জিকাই দিয়ে, একদম অৱস্থা বেয়া কৰি দিয়ে। এই গাইজ পালোঁ ৰ'ব কলেজ, মানে যিটো বৰষুণ দি আছে বানপানী হ'বহে চাগে। আৰু এইফালে আমাৰ কলেজৰ চাওকচোন, গেটখনে মানে এনেকৈ ভাঙি থাকিছে। মানে কথাটো এনেকুৱা ধৰণৰ যে ৰাস্তাটো 4 লেন হোৱাৰ বাবে আগৰ পুৰণি গেটখন ভাঙিব লগা হৈছে, আৰু এনেকৈ নতুনকৈ বনাই আছে। আৰু গাইজ কলেজ আহি পালোঁ ৰ'ব, কিন্তু কলেজত আজি মানে ষ্টুডেণ্টে নাই, মানে গৰমৰ বন্ধও দিলেতো। আৰু আজি যিখিনি বেষ্ট ষ্টুডেণ্ট আছে মানে ফাৰ্ষ্ট ছেমৰ, তো সিহঁতৰ এডমিশ্যন চলি আছে। এনেতো গৰমৰ বন্ধ পৰিলে, বাকী যিখিনি এডমিশ্যন লগাইছে BA এইবাৰ প্ৰথম, তো তেওঁলোকে আহিছে এডমিশ্যন ল'বলৈ। আৰু কলেজত বৰষুণ দি থাকিলে যিটো এটা ভাল লগা পৰিৱেশ হয়, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু গাইজ কলেজৰ পৰা আহিলোঁ ৰ'ব, মানে কলেজত যোনটো কামৰ বাবে গৈছিলোঁ সেইটো কামো নহ'ল, আৰু আহোঁতে আৰু ভ্লগ বনাই নাথাকিলোঁ। এতিয়া মানে 4:30মান বাজিল, তো গৰুকেইটা পথাৰৰ পৰা আনি থওঁ, তাৰপিছত আৰু খেলিব যাব লাগিব। তো পটাপট গৰুকেইটা আনি পেলাই বান্ধি থওঁ। আৰু গাইজ গৰুও বেছি টাইম দিয়ে, আমাৰ এই দুটাই গৰু, এটা গাই এটা কাল্লা। তো এই দুটা পটাপট বান্ধি থওঁ। যা যা। আৰু গোটেই চোতালখনৰ অৱস্থা চাওক গাইজ, গোটেই একেবাৰে পেক হৈ গৈছে। এই বৰষুণ বতৰত এই দিগদাৰ, পাক্কা কৰিব লাগিব ৰ। আৰু গৰুকেইটা বান্ধি ল'লোঁ, এতিয়া খেলিব যাই আছোঁ ফুটবলটো লৈ লৈছোঁ। তো এতিয়া যাই পেলাই ফিল্ডত খেলোঁ। আৰু এই বৰষুণ বতৰত চলি হয় না নহয় ঠিক নাই, বেছি কালি চলি আছিল, আজি চলি কেইজনমান আহে নাইবা। তো বলটো লৈ লৈছোঁ, সুমন ধামাকা খেলিব লাগিব। আৰু বৰষুণ বতৰত খেলি আৰু মজা লাগে, বঢ়িয়া পিছলি। আৰু এইফালে বিশাল এখন ক'ত আছিলে হা, ছোৱালী চাব যা। এই ফিল্ড আহি পালোঁ ৰ'ব গাইজ, কিন্তু চলিবিলাক আহে নাই, এই একদম হেৰেঙা। 3-4টামান চলি আহিছে। এনে সৰুকৈ অলপ খেলি পেলাই যাওঁ ঘৰত, ঘামটো ল'ব লাগিব ন। তো পূৰা টিম ভগাই লোৱা হ'ল, ইফালে 4টা এইফালে 4টা, সুমন আমাৰ টিকলা, এইফালে চিকু, এইফালে মই। পূৰা এইবাৰ ফুটবল খেলিম। আৰু এটা বস্তু দেখি আছোঁ, এই এতিয়া হ'ল আমাৰ গ'লকি পোষ্ট, ইপিনেৰে সোমাব লাগিব। এই দুটা চেনেল দি দিছোঁ, তো এইপিনেৰে গ'লকি এই দুটা। দে চেণ্টাৰ কৰ।
আৰু গাইজ একেবাৰে ঘামে অৱস্থা বেয়া, ফুটবল খেলি আহিলোঁ এইপিনে আৰু বৰষুণ পৰিব ধৰিছে লাহে লাহে, অলপ দেৰি মানে কমিছিলহে আৰু এতিয়া বৰষুণ দিব ধৰিলে। তো যি কি নহওক এতিয়া গা চা ধুই পেলাই আপোনালোকক লগ পাই আছোঁ ৰ'ব। আৰু ফুটবল খেলি আহি গা চা ধুলোঁ এতিয়া, আৰু মানে মায়ে চিলন আনিছিল এয়া, তো কোনোবা চিৰাজদাৰ দিছে বোলে, তো এয়া চাব পাৰে। কোনে কোনে খাইছে আগতে কমেণ্ট কৰি জনাব। তো বঢ়িয়াকৈ চেনি দি ইয়াতে খাব লাগে এতিয়া। আৰু মায়েও লৈছে এনেকৈ। কেনে লাগছে মা? টেষ্টি টেষ্টি। সোৱাদ। এতিয়া আগতে খাই লওঁ ৰ'ব। আৰু এনে বস্তুটো কি মানে পানী থাকে, কিন্তু চেনিৰ লগত খালেহে অলপ ভাল লাগে। যদি কোনোবাই খাই পাইছে কমেণ্টত জনাব। আৰু এনেকুৱা দুটা আছে, মানে চিলনো আৰু বামী বুলি কয়, এই কিন্তু দুটা বেলেগ বেলেগ আৰু দেখাত একে। তো এইটো কি বুলি কয় ঠিক মই ধৰিব পৰা নাই, চিলন বুলিয়ে কৈ চাগে, কিন্তু খাই ভাল লাগে চেনিৰ লগত এনেকৈ লৈ, মজা লাগে। তো ভিডিঅ'টো এতিয়া এণ্ডে কৰোঁ। মানে আজি ভিডিঅ'টো বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, তো তাৰ বাবে এনে বনাই দিলোঁ। আৰু মানে ডেইলি ভ্লগ হিচাপে বনাইছোঁ। যদি এনেকুৱা ভ্লগ আৰু চাব ভাল পায় আপোনালোকে, তো এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিম। আৰু এইটো ভিডিঅ' এতিয়াৰ পৰা ফেচবুকতো দিম, মানে ফেচবুকত এটা মই পেজ খুলিছোঁ নিউজ ভ্লগ বুলি, তাত মই আপলোড কৰিম। আৰু যোনে যোনে ফেচবুক চলায় তেওঁলোকে বঢ়িয়াকৈ পেজটো ফ'ল' কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো এতিয়ালৈ বাই বাই।